নমস্কাৰ পৰীক্ষাৰ্থী আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3ৰ গ্ৰেজুৱেচন লেভেলৰ কোৱেশ্চন পেপাৰৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰসমূহ। এই উত্তৰসমূহ 100% শুদ্ধ দিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্ন, এই সিৰিজৰ প্ৰথম প্ৰশ্ন আছিল নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? শুদ্ধ উত্তৰ হৈছে অপচন বি স্লেকোস্লোভাকিয়া। অপশন বি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক নহয়? শুদ্ধ উত্তৰ হৈছে অপশন বি উৰিষ্যা। তাৰে পিছৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সংবিধান অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছিল? চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশনটো হৈছে অপশন বি কানাডা। নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? শুদ্ধ উত্তৰ হৈছে অপশন চি সুনীল কুমাৰ। তাৰে পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ অপশন বি হিউৱেন চাং। শৰাইঘাট যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজনৰ নাম কি? উত্তৰ এ ঔৰংগজেব। তাৰে পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? শুদ্ধ উত্তৰ হৈছে অপশন এ আধা লিখা দস্তাবেজ। আধা লিখা দস্তাবেজ এখন উপন্যাস নহয়, এখন মামণি ৰয়ছম গোস্বামী নিজৰ জীৱনত ৰচনা কৰা এখন আত্মজীৱনী হয়। বাকীকেইখন দেওলাংখুই অন্তৰীপ শেষ পৃষ্ঠা গোটেইকেইখন উপন্যাস হয়। তাৰে পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশন এ শুদ্ধ উত্তৰ হৈছে অপশন এ গুলজাৰ আৰু প্ৰদান কৰা হৈছিল। শুদ্ধ উত্তৰ হৈছে গুলজাৰ আৰু নীলমণি ফুকন। ক্ষমা কৰিব, অকল গুলজাৰ হয়। শুদ্ধ উত্তৰ হৈছে গুলজাৰ। নেক্সট কুৱেশ্যন, কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? শুদ্ধ উত্তৰ হৈছে অপশন বি হৰি শংকৰ ৰায় বচ্চন। কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? শুদ্ধ উত্তৰ হৈছে অপশন ডি থৰ মৰুভূমি। এই উৎসৱ ৰাজস্থানত পালন কৰা হয়। তাৰে পিছৰ প্ৰশ্ন, অলিম্পিক পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? শুদ্ধ উত্তৰ অপশন চি সুমথিৰা। কলা, হালধীয়া, সেউজীয়া এইকেইটা ৰং দেখা যায়, কিন্তু সুমথিৰা ৰংটো নাথাকে। অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? শুদ্ধ উত্তৰ অপশন এ বিনন্দ চন্দ্ৰ বৰুৱা। তাৰে পিছৰ প্ৰশ্ন, কিৰা আৰু খো কোন দেশৰ জাতীয় সাজ পোছাক? শুদ্ধ উত্তৰ অপশন চি ভূটান। নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয়? শুদ্ধ উত্তৰ হৈছে নিম্নলিখিত তলৰ খনিজ পদাৰ্থ নহয়, অপশন বি চূণশিল। তাৰে পিছৰ প্ৰশ্ন, নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ? চাৰিটা অপশনৰ ভিতৰত আগ্নেয়গিৰি পানীৰ তলত বৰ্তি থাকিব নোৱাৰে, এইটো হৈছে অশুদ্ধ। সাগৰ কোনো ধৰণৰ পানীৰ সোঁত নাথাকে, এইটো হৈছে অশুদ্ধ। পৃথিৱীৰ উপৰিভাগত প্ৰায় 70% পানীৰে আৱৰি থাকে, এইটো হৈছে শুদ্ধ। তো শুদ্ধ উত্তৰ হ'ব অপশন চি। বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য সাম্ৰাজ্য আছিল? শুদ্ধ উত্তৰ হৈছে অপশন বি কাশ্মীৰ অঞ্চলত। তাৰে পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? এইটো অপশনৰ শুদ্ধ উত্তৰ দুটা হয়। এটা হৈছে জ্ঞানপীঠ বঁটা লাভ নকৰা ব্যক্তি দুগৰাকী হৈছে বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেণ ভট্টাচাৰ্য। যিহেতু নীলমণি ফুকন আৰু মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল, তো সম্ভৱতঃ অপশনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য থাকিব লাগিছিল, তেতিয়া শুদ্ধ উত্তৰ হ'ল অপশন চি হীৰেন্দ্ৰ ভট্টাচাৰ্য। কিন্তু এতিয়া শুদ্ধ উত্তৰ অপশন চি এ আৰু চি হ'ব চাগে। তো নীলমণি ফুকনক দিয়া হৈছিল 2021 চনত, মামণি ৰয়ছমক দিয়া হৈছিল 2000 চনত আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পাইছিলে 1979 চনত, মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছিল? শুদ্ধ উত্তৰ অপশন ডি অগ্নিস্থান। তাৰে পিছৰ প্ৰশ্ন, নদী এখনে চুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশন চি অশ্ৰসুৰা হ্ৰদ। দালাল ষ্ট্ৰীট
কোনখন মহানগৰত অৱস্থিত শুদ্ধ উত্তৰ দালাল ষ্ট্ৰীট মুম্বাই মহানগৰত অৱস্থিত সকলোৱে জানে তাৰে পিছৰ প্ৰশ্ন মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলবিধৰ নাম কি উত্তৰ অপচন ডি হকি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব অত্যাধিক শুদ্ধ উত্তৰ অপচন সি ভিয়েটনাম তাৰে পিছৰ প্ৰশ্ন দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য শুদ্ধ উত্তৰ হৈছে দাণ্ডিয়া ৰাস নৃত্য গুজৰাটৰ এখন জনপ্ৰিয় লোকনৃত্য দাণ্ডিয়া ৰাস নৃত্য হৈছে গুজৰাটৰ এটা জনপ্ৰিয় লোকনৃত্য তাৰে পিছৰ প্ৰশ্ন নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক সকলোৱে জানে বেদ 4খন সামবেদ ঋগবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি এইখন বেদৰ অন্তৰ্ভুক্ত নহয় সেইবাবে শুদ্ধ উত্তৰ হৈছে আয়ুৰ্বেদ তাৰে পিছৰ প্ৰশ্ন ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল শুদ্ধ উত্তৰ অপচন ডি ব্ৰজেন বৰুৱা তাৰে পিছৰ প্ৰশ্ন নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাষ্ট্ৰ শুদ্ধ উত্তৰ হৈছে অপচন এ হাৱাই কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে শুদ্ধ উত্তৰ অপচন সি ক্ষমা কৰিব শুদ্ধ উত্তৰ হৈছে অপচন ডি চীন আৰু মংগোলিয়া দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰে পিটি উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল শুদ্ধ উত্তৰ হৈছে অপচন এ এথলেটিক্স তাৰে পিছৰ প্ৰশ্ন কোনখন নদীদ্বীপ তিলাত উমানন্দ মন্দিৰ অৱস্থিত শুদ্ধ উত্তৰ সকলোৱে জানে অপচন এ ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ শুদ্ধ উত্তৰ হৈছে অপচন ডি গীতা অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল কি শুদ্ধ উত্তৰ অপচন এ বাঁহ নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা শুদ্ধ উত্তৰ অপচন ডি থুৰিয়া নেক্সট কুৱেশ্যন কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়ৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়া কি বুলি কোৱা হয় শুদ্ধ উত্তৰ হৈছে অপচন এ ইম্পিচমেন্ট বা অভিযোগনামা য'ত টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত টয়োটাৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত শুদ্ধ উত্তৰ হৈছে টয়োটাৰ মুখ্য কাৰ্যালয় জাপানত অৱস্থিত তাৰে পিছৰ প্ৰশ্ন কোনখন দেশে সুয়েজ খাল নিয়ন্ত্ৰণ কৰে শুদ্ধ উত্তৰ অপচন সি ইজিপ্ত কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত শুদ্ধ উত্তৰ হৈছে অপচন বি ইউৰোপ আৰু আফ্ৰিকা টিয়াও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল শুদ্ধ উত্তৰ হৈছে অপচন সি ফুটবলৰ কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল শুদ্ধ উত্তৰ অপচন এ ব্ৰিটিছ সিংহাসনৰ বাবে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো উক্তি শুদ্ধ ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে অশুদ্ধ ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত এইটো হৈছে শুদ্ধ তো শুদ্ধ উত্তৰ হ'ব ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত অসমৰ সীমাই ছিকিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে অশুদ্ধ যিহেতু ছিকিমৰ লগত সীমান্ত স্পৰ্শ নকৰে বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ নকৰে অশুদ্ধ যিহেতু ছিকিমে অসমৰ লগত সীমান্ত স্পৰ্শ নকৰে তো শুদ্ধ উত্তৰ হ'ব ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত টাইকাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত শুদ্ধ উত্তৰ হৈছে অপচন সি কোৰিয়াত তাৰে পিছৰ প্ৰশ্ন 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন সকলো জানে শুদ্ধ উত্তৰ হৈছে অপচন ডি ভলডমিৰ জেলেনস্কি কোনখন মহানগৰত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত শুদ্ধ উত্তৰ হৈছে অপচন ডি থিৰুৱন্তপুৰম কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছিল শুদ্ধ উত্তৰ অপচন বি মাইকেল ফেল্পছ নেক্সট কুৱেশ্যন চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল শুদ্ধ উত্তৰ হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্যৰ নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে শুদ্ধ উত্তৰ অপচন বি পৰ্তুগালক জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে শুদ্ধ উত্তৰ অপচন এ ৰহাত নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় শুদ্ধ উত্তৰ আছে অপচন ডি পুলেলা গোপীচান নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ শুদ্ধ উত্তৰ অপচন ডি টোকাৰী বাকি ডগৰ সুতুলি কালিয়া এই তিনিটা তার ব্যৱহাৰ নহয় টোকাৰী যিহেতু তাৰ ব্যৱহাৰ হয় শুদ্ধ উত্তৰ হৈছে টোকাৰী
নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ শুদ্ধ উত্তৰ হৈছে গুড এণ্ড সাৰ্ভিস টেক্স জিএসটি চমুকৈ জিএসটি সামগ্ৰী আৰু সেৱা কৰ প্ৰাইড এণ্ড প্ৰিজুডিক্স নামৰ গ্ৰন্থখন কোনে লিখিছিল শুদ্ধ উত্তৰ হৈছে অপচন এ জেন অষ্টিন নেক্সট কোৱেশ্চন লাডাখৰ চিয়াচিন কোনটোৰ এক উদাহৰণ শুদ্ধ উত্তৰ হৈছে গ্লেচিয়াৰ অপচন বি শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন সুধিছে জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে সকলোৱে জানে শুদ্ধ উত্তৰ হৈছে পীৰ পাঞ্জাল পৰ্বতমালা জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কোৱেশ্চন ডোৰেমন কি অথবা কোন অপচন কেইটা হৈছে ব্ৰাজিলৰ এখন নদী এগৰাকী হলিউড অভিনেতা বিমানৰ এটা প্ৰকাৰ এটা কাৰ্টুন চৰিত্ৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি এটা কাৰ্টুনৰ চৰিত্ৰ তাৰে পিছৰ প্ৰশ্ন সুধিছে কোনবিধ খেলত মনালিসা বুঢ়া মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল শুদ্ধ উত্তৰ হৈছে অপচন ডি টেবুল টেনিছ নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা শুদ্ধ উত্তৰ হৈছে অপচন ডি গ্ৰেমি এৱাৰ্ডছ তাৰে পিছৰ প্ৰশ্ন সুধিছে বৰ্তমান ভাৰতৰ কোনবিধ গণতন্ত্ৰ প্ৰচলিত শুদ্ধ উত্তৰ হৈছে ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আইসিসি পুৰুষ ওডিআই বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি শুদ্ধ ভাৰতে এই কাপ দুবাৰ জয়লাভ কৰিছিল এটো হৈছে শুদ্ধ অষ্ট্ৰেলিয়া সৰ্বোচ্চ বাৰ জয়লাভ কৰিছিল এটো শুদ্ধ প্ৰথমখন টুৰ্নামেন্ট ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল এটো শুদ্ধ বাংলাদেশে এই কাপ কেতিয়াও জয়লাভ কৰা নাই এটো শুদ্ধ তো শুদ্ধ উত্তৰটো হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন কোন দেশত খ্ৰীষ্টাফাৰ কলম্বাছৰ জন্ম হৈছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি পৰ্তুগাল নেক্সট কোৱেশ্চন বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল শুদ্ধ উত্তৰ হৈছে বিশ্বকাপ ফুটবলত ব্ৰাজিলে মুঠ 5 বাৰ এই কিতাপ পাবলৈ সক্ষম হৈছিল তাৰে পিছৰ প্ৰশ্ন সুধিছে 2024 বৰ্ষত কাক অসম বৈভৱ প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰ হৈছে অপচন বি ৰঞ্জন গগৈ নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো স্থানত আইপিএল মেচসমূহ অনুষ্ঠিত নহয় মুম্বাইত অনুষ্ঠিত হয় ধৰমশালাত অনুষ্ঠিত হয় হায়দৰাবাদত অনুষ্ঠিত হয় তো শুদ্ধ উত্তৰ হ'ব পাটনাত এতিয়ালৈ আইপিএলৰ এখনো মেচ অনুষ্ঠিত হোৱা নাই ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন শুদ্ধ উত্তৰ হৈছে অপচন এ ৰীমা দাস তাৰে পিছৰ প্ৰশ্ন লগতে এডিআৰি গ্ৰেড 3ৰ কোৱেশ্চন পেপাৰৰ জিকে একদম শেষৰটো কোৱেশ্চন তো হে কোৱেশ্চন হৈছে আইপিএল 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল শুদ্ধ উত্তৰ হৈছে অপচন এ গুৱাহাটী তো আজিৰ ভিডিঅ'ত ইমানখিনি এই ভিডিঅ'ত প্ৰায় গোটেই পেপাৰখনৰ জিএছৰ কোৱেশ্চন মই আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে চাব ধন্যবাদ